নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, তৰা আইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? আনচাৰ, তৰা আইনৰ দ্বিতীয় যুদ্ধ অপশ্যন এ 1192 1192 চনত সংঘটিত হৈছিল। কুৱেশ্যন 2, অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, অমৰনাথ মন্দিৰ অপশ্যন চি জম্মু আৰু কাশ্মীৰত অৱস্থিত। কুৱেশ্যন 3, আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? আনচাৰ, আগ্ৰা অপশ্যন চি যমুনা নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন 4, ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? আনচাৰ, অপশ্যন এ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত। কুৱেশ্যন 6, উৰিষ্যাৰ ৰাজধানী চহৰ কি? আনচাৰ, উৰিষ্যাৰ ৰাজধানী চহৰ হৈছে অপশ্যন ডি ভুৱনেশ্বৰ। কুৱেশ্যন 7, ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয়? আনচাৰ, ভাৰতৰ লোকনায়ক বুলি অপশ্যন এ জয়প্ৰকাশ নাৰায়ণক আখ্যা দিয়া হয়। কুৱেশ্যন 8, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? আনচাৰ, নলিনীবালা দেৱীয়ে অপশ্যন এ অলকানন্দা গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন 9, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? আনচাৰ, অসম মহিলা বিশ্ববিদ্যালয় অপশ্যন চি যোৰহাট জিলাত অৱস্থিত। কুৱেশ্যন 10, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আনচাৰ, গৰমপানী অভয়াৰণ্য অসমৰ অপশ্যন এ কাৰ্বি আংলং জিলাত অৱস্থিত। কুৱেশ্যন 11, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? আনচাৰ, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হৈছে অপশ্যন বি চক্ৰশিলা অভয়াৰণ্য। কুৱেশ্যন 12, 2023 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছে? আনচাৰ, অপশ্যন ডি নাৰ্গেছ মহম্মদী। কুৱেশ্যন 13, ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰিকেট খেলুৱৈ কোন? আনচাৰ, অপশ্যন এ উমা চেত্ৰী। কুৱেশ্যন 14, অসমৰ কোনখন ঠাইত দেশৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়ামখন উদ্বোধন কৰা হৈছে? আনচাৰ, অপশ্যন এ গুৱাহাটীত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে 2023 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ খগেন গগৈ, অপশ্যন বি জুবিন গাৰ্গ, অপশ্যন চি ৰহেন্দ্ৰ নাথ ব্ৰহ্ম আৰু অপশ্যন ডি অনুৰাগ শইকীয়া। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।